নমস্কাৰ সকলোকে স্বাগতম জনাইছো কাৰেণ্ট এফেয়াৰ্সৰ আৰু এটা ভিডিঅ'লৈ তো জানুৱাৰী মান্থৰ 21 তাৰিখৰ পৰা 31 তাৰিখলৈকে যিখিনি ইম্পৰ্টেন্ট অসমৰে হওক নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্স আছে আমি এমসিকিউ হিচাপত ডিসকাছ কৰিম সো আজিৰ ভিডিঅ'টো টোটাল 50টা এমসিকিউ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত আপোনালোকৰ এটা কুৱেশ্যন ৰেডি থোৱা আছে এই প্ৰশ্নটোৰ এনসাৰ কি হয় কমেন্টত জনাব শেষত আৰু ইয়াৰ লগতে আপোনালোকে যদি 2025 চনৰ জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 12খন লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টখিনি যদি ল'ব বিচাৰে এই বুকলেটখন ল'ব পাৰে আমাৰ চেনেলটোৰ সিম্পলি WhatsApp নম্বৰটোত তলত দিয়া WhatsApp নম্বৰটোত WhatsApp কৰি PDF খন আপোনালোকে পাৰচেজ কৰিব পাৰে তো 3000 আৰু অধিক এমসিকিউ আছে 38 নেশ্যনেল গেমছ এই টপিকবিলাকো পাব মান্থলি কাৰেণ্ট এফেয়াৰ্সৰ লগতে আসাম বাজেট হওক স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্স টপিক ওয়াইজ এইবিলাক গোটেইবিলাক আছে মিলিটাৰী এক্সাৰসাইজ হওক জুবিন গাৰ্গৰ বিষয়ে এমসিকিউ আছে সো WhatsApp কৰি পাৰচেজ কৰিব পাৰে সো ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে recently who become the first Assamese leader to participate in World Economic Forum WEF অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া নেতা হিচাপে কোনে পৰিগণিত হৈছে শেহতীয়াকৈ তো ছবিত দেখি নিশ্চয় ধৰিব পাৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে প্ৰথমগৰাকী Assamese leader যিয়ে World Economic Forumত অংশগ্ৰহণ কৰিছে এটা চাব পাৰে 19 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে বিশ্ব অৰ্থনৈতিক মঞ্চৰ অৰ্থাৎ ওয়াৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখন হয় ডেভছত আৰু তাতে হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক এখন উন্নত ৰাজ্যৰ সমান্তৰালকৈ WEF অৰ্থাৎ ওয়াৰ্ল্ড ইকনমিক ফৰামত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে নেক্সট কোৱেশ্চনটো হৈছে what is the rank of Assam in the Export Preparedness Index EPI 2024 released by Niti Aayog তো নীতি আয়োগে প্ৰকাশ কৰা ৰপ্তানি প্ৰস্তুতি সূচকাংক 2024ত অসমৰ স্থান কিমান অৰ্থাৎ অসমে কিমান স্থান লাভ কৰিছে এক্সপোৰ্ট প্ৰিপেয়াৰ্ডনেছ ইনডেক্স 2024ত অসমে স্থান লাভ কৰিছে 24th অপশন সি টো হ'ব শুদ্ধ উত্তৰ So Assam ranked 24th among the Indian state and union territories in the index. Export of Assam stood 3700 crore in the financial year 2024. অৰ্থাৎ 2024 বিত্তীয় বৰ্ষত অসমৰ ৰপ্তানি আছিলে ইমান 37 কোটি টকাৰ ৰপ্তানি হৈছিলে আৰু ইয়াৰে T2 আছিলে মেজৰ এক্সপোৰ্ট প্ৰডাক্ট এটো মনত ৰাখিব So next question is how many personalities from Assam were conferred with the Padma Awards 2026? Very important question. Padma Awards হেহতিয়াকৈ ঘোষণা কৰা হৈছিল 2026 চনৰ বাবে অসমৰ পৰা টোটাল 5 জন ব্যক্তিয়ে পদ্ম বঁটা লাভ কৰিছিল So next question is important question eta Kavindra Purkayastha was awarded Padma Shri in 2026 posthumously for service in which field? তো অসমৰ কবিন্দ্ৰ পুৰকায়স্থই হেহতিয়াকৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছে 2026 চনৰ বাবে আৰু কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তো ফিল্ডটো প্ৰায় এক্সামত সোধে কোন ফিল্ডৰ সৈতে জড়িত তো এখেত আছিল পাব্লিক এফেয়াৰ্স অৰ্থাৎ লোকসেৱাৰ বাবে লাভ কৰিছে তেখেতে পদ্মশ্ৰী এৱাৰ্ডটো তো পদ্ম এৱাৰ্ডৰ স্পেসিফিক কৰি এটা অলৰেডি ভিডিও বনাই থোৱা হৈছে আপোনালোকে যদি এই ভিডিওটো চোৱা নাই ইয়াতে ক্লিক কৰি চাব পাৰে এই ভিডিওটো নাইবা ডেসক্ৰিপচনতো ইয়াৰ লিংকটো দিয়া আছে সো ইয়াতে চাব পাৰে পদ্ম এৱাৰ্ডছ লাভ কৰিছিল অসমৰ পৰা টোটাল 5 জনে ইয়াৰে গোটেই কেইজনৰে নাম দিয়া হৈছে হৰি চৰণ শইকীয়া কলা শাখাৰ বাবে লাভ কৰিছে ফিল্ড বিলাক মনত ৰাখিব যোগেশ দেউৰী এগ্ৰিকালচাৰৰ বাবে লাভ কৰিছে কবিন্দ্ৰ পুৰকায়স্থ মৰণোত্তৰভাৱে লাভ কৰিছে একমাত্ৰ মৰণোত্তৰভাৱে লাভ কৰা ব্যক্তি কবিন্দ্ৰ পুৰকায়স্থ পাব্লিক এফেয়াৰ্স অৰ্থাৎ লোকসেৱাৰ বাবে লাভ কৰিছে নুৰুদ্দিন আহমেদে লাভ কৰিছে কলা শাখাৰ বাবে আৰু পখিলা লেকথেপিয়ে লাভ কৰিছে কলা শাখাৰ বাবে আৰু পাঁচজনে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে 2026 চনৰ বাবে এইবাৰ ইয়াৰ লগতে উত্তৰ পূব ভাৰতৰ কোনে কোনে লাভ কৰিছে আৰু অসমৰ কেইজন আমি পঢ়িলো উত্তৰ পূবৰ হলি এৱাৰ্ড লাভ কৰিছে মেঘালয়ৰ হয় তেখেত সোশিয়েল ওয়াৰ্কৰ বাবে নৰেশ চন্দ্ৰ দেৱ বৰ্মা ত্ৰিপুৰা ৰাজ্যখনৰ হয় তেখেতে সাহিত্য আৰু শিক্ষা বাবে লাভ কৰিছে পদ্মশ্ৰী
চেং ইয়ং চাং এছ পং জেনেৰ তেখেতে লাভ কৰিছে কলা শাখাৰ বাবে তেচি গোবিন ছ'চিয়েল ৱাৰ্কৰ বাবে লাভ কৰিছে য়ামনাম যাত্ৰা সিং মৰণোত্তৰভাৱে লাভ কৰিছে তেখেতে কলা শাখাৰ বাবে এখেত মণিপুৰৰ হয় তো এই পাঁচজনেও পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে Next question to is the Assam government signed MOUs worth approximately how much amount during the World Economic Forum Summit in Davos. তো এহতিয়াকৈ আমি পঢ়িলো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমগৰাকী অসমীয়া নেতা আছিলে ৱৰ্ল্ড ইকনমিক ফৰামত অংশ লোৱা তো কিমান টকাৰ অসম চৰকাৰে প্ৰায় কিমান টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে এই 2026 চনৰ ৱৰ্ল্ড ইকনমিক ফৰাম অৰ্থাৎ বিশ্ব অৰ্থনৈতিক মঞ্চত তো অসম চৰকাৰে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 1 লাখ ক্ৰ'ৰ টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে তো মনত ৰাখিব এইটো সো ইয়াতে এইটো দিয়া হৈছে 1 লাখ টকাৰ MOU সাইন কৰে বুজাবুজিৰ চুক্তি আৰু আমি পঢ়িলৈ প্ৰথমবাৰৰ বাবে অসমৰ কোনো মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে WEF-ত বাৰ্ষিক সভাত অংশগ্ৰহণ কৰিছিলে আৰু এই ইনভেষ্টমেণ্টটোৱে আন্তঃগাঁথনি অৰ্থপৰিবাহী বিমান পৰিবহণ উৎপাদনকে ধৰি বিভিন্ন খণ্ড সামৰি লৈছে Next question to is which edition of Santosh Trophy is hosting Assam hosting with final rounds in Kakrozar and Silpathar. তো Santosh Trophy এইটো আৰম্ভ হ'ব কিমানতম এডিশন হয় এইটো যেটো অসমতো হ'ব কক্ৰাঝাৰ আৰু চিলা পথাৰত তো এইটো হ'ব 2026 চনৰ 79তম Santosh Trophy অপচন C2 হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে 79th Santosh Trophy হ'ব অসমে হোষ্ট কৰিব as the host state Assam received direct entry to the final round অসমে direct entry লাভ কৰে final roundত host state হিচাপে আৰু Santosh Trophy বিষয়ে যদি আমি ক'বলৈ যাওঁ কেতিয়া ষ্টাৰ্ট হৈছিল 1941 চনত আৰু এইটো oldest national football tournament হয় national oldest football tournament হয় এইটো আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা Next question to is who has been conferred with the Krishnakanta Hendik Memorial Award by Assam government. তো কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড এইটো কোনে লাভ কৰিছে এহতিয়াকৈ কৃষ্ণকান্ত সন্দিকৈ সৰণি বঁটা এইটো লাভ কৰিছে এহতিয়াকৈ মানেশ্বৰ দেউৰীয়ে অপচন বি2 হ'ব শুদ্ধ উত্তৰ Next question to is which traditional craft was showcased in the Assam tableau during the Republic Day Parade 2026 তো অসমৰ কোনটো প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হৈছিল গণতন্ত্ৰ দিৱসৰ পেৰেডত 15 আগষ্টৰ দিনা 2026 চনত তো এইটো আছিল অসমৰ প্ৰতীকপটটো এইটো হৈছে আচাৰীকান্দি টেৰাকট্টা যেটো থুবুৰীৰ হয় অপচন বি2 হ'ব শুদ্ধ উত্তৰ অসমৰ প্ৰতীকপটটো আছিল আচাৰীকান্দি টেৰাকট্টা So yete sabo pare the tableau highlighted the Asarikandi terracotta craft which originates from Thuburi district of Assam. Next question to is how many people have been conferred with the Padma Vibhushan Award 2026? 2026 চনৰ পদ্ম বিভূষণ বঁটা কিমানজন ব্যক্তিক প্ৰদান কৰা হৈছে তো টোটাল পদ্ম বিভূষণ প্ৰদান কৰা হৈছে এই বছৰ 5 জনক ইয়াতে পদ্ম এৱাৰ্ডছ 2026 ৰ বিষয়ে অকমান ডিসকাস কৰো আমি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে টোটাল 131টা পদ্ম বঁটা আৰু ইয়াৰে 131টাৰ ভিতৰত 5টা পদ্ম বিভূষণ 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী এৱাৰ্ড ঘোষণা কৰিছে আৰু ইয়াৰে দুটা ডুও কেছত অৰ্থাৎ দুজনক একেলগে প্ৰদান কৰিছে ইনে ডুও কেছ এৱাৰ্ড ইজ কাউন্টেড এজ ওয়ান দুজনকে এটাই প্ৰদান কৰিছে অৰ্থাৎ দুজনে মিলি যুটীয়াভাৱে লাভ কৰিছে এটা বুলি কাউন্ট কৰা হ'ব আকৌ 6 জন ব্যক্তিক ফৰেনাৰ্স NRI PIO OCI হিচাপত বঁটা প্ৰদান কৰিছে এই পদ্ম এৱাৰ্ডছ আৰু মৰণোত্তৰভাৱে 16টা প্ৰদান কৰিছে এইটো মনত ৰাখিব লগতে এই 131টা পদ্ম বঁটাৰ 19টা পদ্ম বঁটা আছিল মহিলাৰ ক্যাটেগৰীত So ইয়াতে 5 জন পদ্ম বিভূষণ বঁটা প্ৰাপকসকলৰ বিষয়ে দিয়া আছে তো প্ৰথমতে এইটো ইম্পৰ্টেন্ট হয় ধৰ্মেন্দ্ৰ সিং দেওলে মৰণোত্তৰভাৱে লাভ কৰিছে হেহতিয়াকৈ 2025 চনত ধৰ্মেন্দ্ৰ সিং দেওলৰ মৃত্যু হয়
কলা শাখাৰ বাবে তেখেতে লাভ কৰিছে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ হৈ তেখেতে বাকী কে.টি. থমাছে লাভ কৰিছে লোকসেৱাৰ বাবে এন ৰাজামে লাভ কৰিছে কলা শাখাৰ বাবে পি নাৰায়ণনে লাভ কৰিছে লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে আৰু এজনে মৰণোত্তৰভাৱে লাভ কৰিছে তেখেতৰ নাম হৈছে ভি.এছ. আছুথানন্দন লোকসেৱাৰ বাবে লাভ কৰিছে কেৰালা ৰাজ্যখনৰ পৰা হয় তেখেতে তো 5 জনৰে নাম আপোনালোকে মনত ৰাখিব তো নেক্সট কুৱেশ্যনটো হৈছে the Northeast Regional Competition of India Skills 2025-26 was held in which state? India Skills 2026 ৰ পৰা 25 পৰা 26 উত্তৰ পূব মাণ্ডলিক প্ৰতিযোগিতা কোনখন ৰাজ্যত অনুষ্ঠিত হৈছে এইটো অনুষ্ঠিত হৈছে আমাৰ অসমতে এটা চাব পাৰে এই কম্পিটিশনটো অৰ্গানাইজ কৰিছিল মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ নেক্সট কুৱেশ্যনটো হৈছে ৰিসেন্টলি অন হুইচ ডে is the Bathau Puja observed in Assam তো হেউটেকৈ অসমত বাথৌ পূজা কোন দিনা পালন কৰা হয় তো কুৱেশ্যনটো এনেকৈ নাহে আমাক ডিৰেক্টলি সুধিব পাৰে বাথৌ পূজা কোন দিনা পালন কৰা হয় এনেকৈ থাকিব অপচনবিলাক ইয়াৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ সেকেন্ড টুইসডে অফ মাঘ অৰ্থাৎ অসমীয়া মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰে বাথৌ পূজা প্ৰতি বছৰে পালন কৰা হয় অপচন বি2 হ'ব শুদ্ধ উত্তৰ Next question to is when is Kokborok Day, Tripuri Language Day celebrated? Kokborok Dibok কেতিয়া পালন কৰা হয় ত্ৰিপুৰী ভাষা দিৱস তো Kokborok Day কেতিয়া পালন কৰা হয় 19 জানুৱাৰী তাৰিখে প্ৰতি বছৰে Kokborok Day পালন কৰা হয় ত্ৰিপুৰী ল্যাঙ্গুৱেজ ডে হয় এইটো সো ইয়াতে চাব পাৰে 19 জানুৱাৰীত পালন কৰা হয় Kokborok দিৱস আৰু এইটো ত্ৰিপুৰী ভাষা দিৱস হিচাপে জনাজাত Next question was recently at the Republic Day Parade 2026, which state's debut on Best Debut Award in the State and Union Territories category. তো গণতন্ত্ৰ দিৱসত শ্ৰেষ্ঠ প্ৰতীকপট বঁটা জয়লাভ কৰে মহাৰাষ্ট্ৰ ৰাজ্যখনৰ প্ৰতীকপট তো এইটো আছিল মহাৰাষ্ট্ৰ ৰাজ্যখনৰ ডেবুট অৰ্থাৎ প্ৰতীকপটটো তো এটা চাব পাৰে প্ৰথম স্থান লাভ কৰিছে মহাৰাষ্ট্ৰ ৰাজ্যখনে তেওঁলোকৰ থিমটো আছিল গণেশ উৎসৱ এ সিম্বল অফ আত্মনিৰ্ভৰতা বাকি সেকেন্ড প্লেস লাভ কৰিছে জম্মু আৰু কাশ্মীৰ তেওঁলোকৰ থিমটো আছিল হেণ্ডিক্ৰাফটছ এণ্ড ফোক ডান্সেছ অফ জম্মু এণ্ড কাশ্মীৰ থাৰ্ড প্লেস লাভ কৰিছে কেৰালা ৰাজ্যখনে নেক্সট প্ৰশ্নটো হৈছে ৰিসেন্টলি দ্য আগাৰউড ভেলু চেইন ডেভেলপমেন্ট স্কিম was launched by Jyotiraditya Scindia in which state তো আগাৰউড ভেলু চেইন ডেভেলপমেন্ট স্কিম এইটো এটা স্কিম হয় এইটো লঞ্চ কৰিছে হেউটিয়াকৈ ত্ৰিপুৰা ৰাজ্যখনত নেক্সট কোৱেশ্চন হৈছে what is the central theme of Republic Day Parade 2026 গণতন্ত্ৰ দিৱসৰ পেৰেডৰ 2026 চনৰ মূল বিষয়বস্তুটো কি আছিল মূল বিষয়বস্তুটো আছিল 150 years of Bande Mataram লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কোৱেশ্চনটো হৈছে who won Vijay Hazare Trophy 2025-26 title very important sports related এটা কোৱেশ্চন হয় sports current affairs Vijay Hazare Trophy কোনে জয়লাভ কৰিছে হতিয়াকৈ Vijay Hazare Trophy 2025 পৰা 26 টাইটেল লাভ কৰে বিদৰ্ভা দলটোৱে অপচন বি2 হ'ব শুদ্ধ উত্তৰ তো ফাইনালত বিদৰ্ভাই ডিফিট কৰে সৌৰাষ্ট্ৰ টিমটো অৰ্থাৎ সৌৰাষ্ট্ৰ আছিল ৰানাৰ্ছ আপ আৰু বিদৰ্ভা হৈছে চ্যাম্পিয়ন নেক্সট কোৱেশ্চনটো হৈছে অন হুইচ ডে নেশ্যনেল ভোটাৰ্ছ ডে celebrated every year প্ৰতি বছৰে ভোটাৰ দিৱস পালন কৰা হয় 2026 চনৰটো কেতিয়া পালন কৰা হয় 25 জানুৱাৰী তাৰিখে পালন কৰা হয় হেহতিয়াকৈ Next question is what is the rank of India in Asia Manufacturing Index 2026 ভাৰতৰ rank হৈছে Asia Manufacturing Index 6 option C2 হ'ব শুদ্ধ উত্তৰ Next question is what is the rank of India in Responsible Nation Index 2026 Responsible in Nation Index 2026 ভাৰতে স্থান লাভ কৰিছে 16th option C2 হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে দায়িত্বশীল
ৰাষ্ট্ৰীয় সূচকাংক ভাৰতে 154খন দেশৰ ভিতৰত 16তম স্থান লাভ কৰে 6th পজিশন Next question to is which two books were released by Union Minister Dr. Jitendra Singh at India's first Namo Book Festival. তো ভাৰতত প্ৰথমবাৰৰ বাবে নমো বুক ফেষ্ট বুলি ফেষ্টিভেলটো হৈছিলে তো এই গ্ৰন্থমেলাত দুখন গ্ৰন্থ মুকলি কৰে জিতেন্দ্ৰ সিঙে কেন্দ্ৰীয় মন্ত্ৰী চান্ধি বানু আৰু মহাত্মা নামৰ এই দুখন গ্ৰন্থ Next to is which state is home to India's first full sovereign artificial intelligence park. তো ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাৰ্বভৌম কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI উদ্যান কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে এইখন নিৰ্মাণ কৰা হৈছে তামিলনাডু ৰাজ্যখনত অপচন এটো হ'ব শুদ্ধ উত্তৰ Next question to is where has India's first open sea marine fish farming project has been launched ভাৰতৰ প্ৰথমটো মুকলি সাগৰীয় মীন পালন অৰ্থাৎ মৎস্য পালন প্ৰকল্প ক'ত আৰম্ভ কৰা হৈছে India's first open sea marine project launch kora hoise Andaman Sea near North Bay. Option C to hobo uttor. Next question to is the joint hazardous and noxious substance response drill was conducted by India and which country? The joint hazardous and noxious substance response drill etu Bharat aru Japanor মাজত অনুষ্ঠিত হৈছিল Next question is which organization won Scotch Award 2025 for its cell broadcast solution শুদ্ধ উত্তৰ হ'ব অপচন বি সি ডট তো সি ডটৰ সম্পূৰ্ণৰূপে মনত ৰাখিব চেণ্টাৰ অফ ডেভেলপমেণ্ট অফ টেলিমেটিক্স তেখেতলোকে স্কটছ এৱাৰ্ড 2025 টো লাভ কৰিছে 104th Scotch Summit. Next question is who received Bharatendu Harishchandra Lifetime Achievement Award at the second Banaras Lit Fest. দ্বিতীয় বানাৰস লিট ফেষ্টত এই এৱাৰ্ডটো লাভ কৰিছে নমিতা গোখলে অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question is who received the Sarojini Naidu Award in the second Banaras Lit Fest. তো Sarojini Naidu Award লাভ কৰিছে অভয় কে অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question to is who received the Padma Pani Award at 11th Ajanta Ellora International Film Festival 2026. 11 সংখ্যক অজন্তা এলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2026ত পদ্ম পাণি বঁটা লাভ কৰে ইলা ইয়াৰা ৰাজাই অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question is who was selected for Indira Gandhi Prize for Peace, Disarmament and Development for 2025. Indira Gandhi Prize শান্তিৰ বাবে আৰু নিৰস্ত্ৰীকৰণ আৰু উন্নয়নৰ বাবে এই বঁটাটো প্ৰদান কৰা হয় লাভ কৰিছে গাৰ্চা মাছেলে অপচন বি টু হ'ব শুদ্ধ উত্তৰ তো গাৰ্চা মাছেল হয় মজাম্বিকিউৰ এখেতক ইন্দিৰা গান্ধী প্ৰাইজটো প্ৰদান কৰা হৈছে Next question is on which date National Girl Child Day celebrated 2026 চনত শেহতীয়াকৈ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় 24 জানুৱাৰী তাৰিখে Next question is which city is being developed as Uttar Pradesh first zero fresh waste dump city Uttar Pradeshৰ প্ৰথমখন zero fresh waste dump city হিচাপে কোনখন চহৰ গঢ়ি তোলা হৈছে তো চহৰখন হৈছে লক্ষ্ণৌ অপচন সি টু হ'ব শুদ্ধ উত্তৰ Next question is which police force was conferred with the President's Police Color Award recently? তো ৰাষ্ট্ৰপতিৰ আৰক্ষী ৰং বঁটা প্ৰদান কৰা হয় শেহতীয়াকৈ লাভ কৰিছে সিকিম পুলিচ ফৰ্চে অপচন এ টু হ'ব শুদ্ধ উত্তৰ Next question to is where was PM Vishwakarma Hat 2026 held? তো PM Vishwakarma Hat 2026 অনুষ্ঠিত হয় এই দুটা ফেষ্টিভেল হয় দিল্লী হাট নিউ দিল্লী Next question to is INS Sagar Dhwani is associated with which collaborative initiative of
Indian Navy and DRDO. তো INS Sagar Thani এইখন হৈছে সাগৰ মৈত্ৰী প্ৰজেক্টৰ এটা অংশ। তো সাগৰ মৈত্ৰীটো এটা ইনিচিয়েটিভ হয় ইণ্ডিয়ান নেভি আৰু DRDOৰ মাজত। তো ইয়াৰে INS Sagar Thani এই জাহাজখন এটা অংশ হয়। Next question is recently India has become world's second largest 5G subscriber base after which country? ভারত বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম 5G গ্ৰাহক আধাৰত পৰিণত হৈছে কোনখন দেশৰ পিছত? চাইনাৰ পিছত। Next question is Punjab's first dog sanctuary has been inaugurated in which city? প্ৰথমটো কুকুৰ অভয়াৰণ্য কোনখন চহৰত উদ্বোধন কৰা হয়? Option C, Ludhianat. Next question is with the signing of a long-term LNG agreement 2026, which country became India's second largest LNG supplier after Qatar? তো দেশখন হৈছে UAE, United Arab Emirates. Next question is exercise Dosti 17 is a trilateral coast guard exercise between India, Sri Lanka and which other country? তো exercise Dosti 17 এইটো ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হয়। অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। এটা চাব পাৰে ট্ৰাইলেটাৰেল তিনিপক্ষীয় এক্সাৰসাইজ হয় এইটো এক্সাৰসাইজ দস্তিটো এইটো হোষ্ট কৰিব মালদ্বীপে। Next question is which state has India's largest population of saltwater crocodiles in a natural habitat? প্ৰাকৃতিক বাসস্থানত ভাৰতৰ আটাইতকৈ বেছি নিমখীয়া পানীৰ ঘৰিয়াল কোনখন ৰাজ্যত আছে? ওড়িশা ৰাজ্যখনত আটাইতকৈ বেছি এই ঘৰিয়ালটো আছে। Next question is Operation Prahar recently seen in news was launched by which police force? Operation Prahar to launch কৰিছিলে পাঞ্জাব পুলিচ ফোর্সে। অপশন সি টো হ'ব শুদ্ধ উত্তৰ। এইটো চাব পাৰে এইটো এটা এন্টি গ্যাংস্টাৰ ক্ৰেকডাউন হয় অপাৰেশন প্ৰহাৰ টো। Next question is from which space agency did Sunita Williams retire after 27 years of service? তো সুনিতা উইলিয়ামসে 27 বছৰ সেৱাৰ অন্তত কোনটো মহাকাশ সংস্থাৰ পৰা অৱসৰ গ্ৰহণ কৰে? নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰে তেখেতে। Next question is Sampan recently integrated with Umang platform is related to which sector? তো এইটো হৈছে Sampan এইটো এটা ওয়েব হয় এইটো Umang প্লেটফৰ্মৰ সৈতে সংহত হৈছে শেহতীয়াকৈ এইটো পেনশন মেনেজমেন্টৰ সৈতে জড়িত এটা ওয়েব হয়। Next question is up to which financial year has Union Cabinet approved the Atal Pension Yojana? তো অটল পেনশন যোজনাটো কিমান বৰ্ষলৈকে অনুমোদন কৰিছে শেহতীয়াকৈ 2030 ৰ পৰা 31 বৰ্ষলৈ। Next question is recently which famous Indian badminton player recently announced retirement? তো শেহতীয়াকৈ কোনগৰাকী প্ৰখ্যাত ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰে? অপশ্যন বি সাইনা নেহৱালে অৱসৰ গ্ৰহণ কৰে শেহতীয়াকৈ বেডমিণ্টন খেলুৱৈ হৈ তেখেতে। Next question is what is the name of High Seas Treaty that came into force in January 2026? High Seas Treaty এইখনৰ নাম হৈছে BBNJ Agreement. Next question is who has been appointed as the head coach of senior Indian women's football team? তো মহিলা ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে এমেলিয়া ভালভাৰ্ডে। এখেতে হৈছে এমেলিয়া ভালভাৰ্ডে। Next question is পৰাক্ৰম দিৱস 2026 কেতিয়া পালন কৰা হয় আমি ক'ব লাগে। পৰাক্ৰম দিৱস পালন কৰা হয় 23 জানুৱাৰী তাৰিখে শেহতীয়াকৈ। এটা চাব পাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থ এনিভাৰ্সাৰী অৰ্থাৎ জন্ম জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস প্ৰতি বছৰে পালন কৰা হয় 23 জানুৱাৰী তাৰিখে। Next question is who is the author of the book Chalice of Ambrosia Ram Janmabhoomi Challenge and Response?
তো ইম্পৰ্টেণ্ট বুক হ'ব পাৰে এইখন বুক লিখিছে সুৰেন্দ্ৰ কুমাৰ পাচাউৰি অপশ্যন বি টো হ'ব উত্তৰটো আৰু এই বুকখন শেহতীয়াকৈ ৰিলিজ বা প্ৰকাশ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে নেক্সট কুৱেশ্যন হৈছে আণ্ডাৰ হুইচ এক্ট শ্ৰী প্ৰবীণ বশিষ্ঠত appointed as a vigilance commissioner তো শেহতীয়াকৈ চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন এক্ট 2003 আণ্ডাৰত শ্ৰী প্ৰবীণ কুমাৰক ভিজিলেন্স কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হয় সেইটো হৈছে তেখেত তো নেক্সট কুৱেশ্যনটো হৈছে হুইচ legendary actor has been honored with Padma Vibhushan 2026 posthumously তো অলপ আগতে আমি পঢ়িলো শেহতীয়াকৈ ধৰ্মেন্দ্ৰ মৃত্যুবৰণ কৰিছে তেখেতে পদ্ম বিভূষণ লাভ কৰিছে মৰণোত্তৰ ভাৱে নেক্সট কুৱেশ্যন হৈছে ৰিসেন্টলি ত্ৰিপুৰা মণিপুৰ এণ্ড মেঘালয়া সেলিব্ৰেট দেয়াৰ ফাউণ্ডেশ্যন ডে অন হুইচ ডেট তো শেহতীয়াকৈ ত্ৰিপুৰা মণিপুৰ মেঘালয়া এই ৰাজ্য তিনিখনে প্ৰতিষ্ঠা দিৱস পালন কৰে তো প্ৰতিষ্ঠা দিৱস পালন কৰা তাৰিখটো আপোনালোকে ক'ব লাগে এই চাৰিটা তাৰিখৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আছে 3000ৰো অধিক এমচিকিউ আছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছ বিলাকৰ লগতে এই টপিক বিলাক ইনক্লুড আছে 38 নেশ্যনেল গেমছ অফ IPL 2025 আসাম বাজেট স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স এণ্ড টেক লিটাৰী এক্সাৰচাইজ গোটেইবিলাকে এই বুলেটখনত আছে কুৱেশ্যন বিলাক এমচিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি হোৱাটছআপটো কৰি পিডিএফখন ল'ব পাৰে বাকি আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পালে তেনেহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে হাইপটো কৰি দিব মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপচনটো আহিব তলত যত কমেন্ট অপচনটো আহে তাতে হাইপটো কৰি দিব লগতে এসেনশিয়েল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ